এতিয়া ইয়াত হেলিপ্যাডৰ পৰা আহি থাকোতে লৰাবিলাকে সুধি আছে স্যাৰ পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব মই কৈছো জুলাই মাহত হ'ব আশা ভৰা মুখ কোনেও কোৱা নাই যে চাকৰিটো দিব লাগে খালি ইন্টাৰভিউৰ ডেটটো সুধিছে মানুহৰ মাজত পৰিৱৰ্তন চিন্তা কৰক আগতে যেতিয়া মই কোনোবা সমষ্টিত আহো মুৰু হৈ গল বহুত দিন চাওতে চাওতে মোৰ বিধানসভাতে 23টা বছৰ হৈ গল 2001ত মই বিধায়ক হৈছিলো আগতে যতে যাও চাকৰি এপ্লিকেশন এতিয়া মানুহে জানে যে চাকৰি ৰাজনীতি কৰা মানুহে নিদিয়ে চাকৰি যোগ্যতা আৰু মেধাৰ ভিত্তিতে চাকৰি হ'ব এইখন অসম তেনেকৈ চলিব আৰু মানুহে আদৰি লৈছে অসমৰ জাতীয় জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে বাস্কা জিলা বড়োলেণ্ড অঞ্চলৰ এখন সৰু জিলা তাত কেইদিনমান আগত মই যাওঁতে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দেখি গাড়ী ৰখাই ল'ৰা ছোৱালীৰ লগত কথা পাতিলো মা ক্লাছ হয়নে বোলে নহয় আজিকালি ক্লাছ হয় কাৰণ পঢ়া শুনা নকৰিলে চাকৰি নাপাম নহয় গতিকে আমি আজিকালি ক্লাছবোৰ সাৰককৈ কৰোঁ আমি পঢ়ো ক্লাছ মিছ নকৰো যোৱা পৰহি মই ধেমাজিত আহিছো ল'ৰা ছোৱালীবিলাকে কৈ আছে স্যাৰ ষ্টেডিয়ামখনত মাটি পেলাই দিয়ক মই ইহঁতক আকৌ ষ্টেডিয়ামত মাটি কিয় লাগে চেহেৰা দেখিলে তো খেলুৱৈ যেন নালাগে মই বোলো তহঁতি কি খেল বাবা বোলে আমি নেখেলো পুলিচৰ দৌৰিব লাগে নহয় ৰাতিপুৱা প্ৰেক্টিচ কৰিব লাগে সেইকাৰণে আমাক ষ্টেডিয়াম লাগে তাৰমানে 2টা বছৰৰ ভিতৰতে মানুহৰ মাজত থট প্ৰচেছটোৰ পৰিৱৰ্তন হৈ গ'ল